এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ ওচৰত কিছু কথা ক'বলৈ বিচাৰিছোহি। কথা ক'বলৈ মন যোৱা নাই যদিও ক'বলৈ ওলাইছোঁ। বৰ্তমান জুবিন দাৰ প্ৰতি যিটো ৰাইজৰ সঁহাৰি, ৰাইজৰ যিটো হৃদয়বিদায়ক ভাল পোৱা, যে গোটেই বিশ্বৰ বুকুত জুবিন দাক জিলিকাই তুলিছে। অসমবাসী ৰাইজৰ মৰম, অসমবাসী ৰাইজৰ আশীৰ্বাদ। ইমান দিনে অসমৰ নিউজবোৰত দেখিছিলোঁ হিন্দু মুছলিম হিন্দু মুছলিম হিন্দু মুছলিম কৰি, কিন্তু আজি জুবিন দাই তেখেতৰ সেই কথা পুনৰ সোঁৱৰাই দিলে যে তেখেতৰ কোনো জাতি নাই, তেখেতৰ কোনো ধৰ্ম নাই, তেখেত কাঞ্চনজংঘা। আজি সমগ্ৰ অসমবাসী ৰাইজ একত্ৰিত হ'ল। তাত কোনো হিন্দু নাই, তাত কোনো মুছলিম নাই, কোনো ভেদভাৱ নাই। সকলোৱে একগোট হৈ জুবিন দাক শ্ৰদ্ধা কৰিলে। জুবিন দাক হৃদয় বিদায়ক চকুৰ পানীৰে জুবিন দাক বিদায় দিবলৈ আগবাঢ়ি আহিল। প্ৰতিজন অসমীয়া আজি কেৱল অসমীয়া। ইয়াত কোনো হিন্দু নাই, কোনো মুছলিম নাই, কোনো খ্ৰীষ্টান নাই। আজি প্ৰতিজন অসমীয়া, আৰু এই প্ৰতিজন অসমীয়াক একতাৰ দলৰে বান্ধ খোৱালে আমাৰ জুবিন দাই। কিন্তু তাৰ মাজতে জুবিন দাৰ শোভাযাত্ৰাবোৰত জুবিন দাক যোনে যোনে ভাল পায়, যোনে যোনে ভাল পায় বুলি ক'লে ভুল হ'ব। জুবিন দাক প্ৰতিজন অসমীয়াই ভাল পায়। অসমত বসবাস কৰা প্ৰতিজন অসমীয়া জনজাতি, বড়ো, কছাৰী, ৰাভা, মিচিং, গৰীয়া, মৰীয়া, হিন্দু মুছলিম সকলোৰে জুবিন দা। কিন্তু গুৱাহাটীত কিছুমান জুবিন দাক লৈ কিছুমান শোভাযাত্ৰা ওলাইছে, জুবিন দাৰ প্ৰতি তেওঁলোকৰ ভাল পোৱা দেখাবলৈ। কিন্তু এই শোভাযাত্ৰাবোৰত কিছু সংখ্যক লোকৰ, সকলোৰে পোৱা নাই, কিছু সংখ্যক লোকৰ তেওঁলোকৰ যিবোৰ দেহাৰ ভংগী সেইবোৰে মোৰ মনত সঁচাকৈয়ে দুখ দিছেই, আঘাত দিছেই। কাৰণ জুবিন দা কোনো ফাংচনত যোৱা নাই, বা জুবিন দা কোনো ডাঙৰ সভাৰ পৰা মেডেল জুবিন দা অসমলৈ উভতি তেখেতৰ নিজৰ প্ৰাণ অসমলৈ উভতি আহিছে। আৰু সেই অৱস্থাত আমি জানো শোভাযাত্ৰাবোৰত হাঁহি ধেমালি কৰি ঠাট্টা বিৰিংগনি কৰাটো ভাল দেখি, কিন্তু মই গুৱাহাটীৰ বিভিন্ন অঞ্চলত দেখিছোঁ যুৱ সমাজৰ কিছু সংখ্যক, মই কিছু সংখ্যক বুলি কৈছোঁ, সকলোকে কোৱা নাই, কিছু সংখ্যক লোকে জুবিন দাৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰি হাঁহি ধেমালি ঠাট্টা বাজি কৰি তেখেতৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। গতিকে সেইসকলৰ বাবে যিসকলে জুবিন দাক সঁচাকৈয়ে হৃদয়ৰ পৰা ভাল পায়, যাৰ হৃদয় কান্দিছে, যি ৰাতি শুবলৈ পৰা নাই, তেওঁলোকে মনত খুব কষ্ট পায়। তাৰ ভিতৰত এজন ময়ো। মোৰো দুখ লাগিছে গুৱাহাটীৰ শোভাযাত্ৰাবোৰত, জুবিন দাৰ শোভাযাত্ৰাবোৰত যিবোৰ যুৱকে হাঁহি ধেমালি কৰি উৎপাতৰ সৃষ্টি কৰিছে, তেনে দৃশ্য দেখি মোৰ মনত বহুত আঘাত পাইছোঁ। গতিকে সেইবাবে এই ভিডিঅ'টোত সেইষাৰ কথা ক'লোঁ আৰু অনুৰোধ কৰোঁ সেইসকল যুৱকক যে শ্ৰদ্ধা মৃতক এজনৰ শোভাযাত্ৰাত কেনেদৰে অংশগ্ৰহণ কৰিব লাগে এইটো আপোনালোকে শিকক। জুবিন দাৰ ঠাইত যদি আপোনালোকৰ নিজৰ মা দেউতা হ'লে হয়, তেতিয়াও কি আপোনালোকে হাঁহি ধেমালি কৰি আপোনালোকৰ মা দেউতাৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিলে হয় জানো? নিশ্চয় নকৰিলে হয়। গতিকে জুবিন দা আপোনালোকে ভাল পায় তেখেতৰ গানক, যদি সঁচাকৈয়ে তেখেতৰ গানক আৰু তেখেতৰ প্ৰতি আপোনালোকৰ সঁচাই মৰম আছে, তেনেহ'লে তেখেতৰ শোভাযাত্ৰাত হাঁহি ধেমালি সেইবোৰ নকৰিব। তেখেতৰ শোভাযাত্ৰাত যদি আপুনি অংশগ্ৰহণ কৰে, নিজৰ মনটো জুবিন দাৰ প্ৰতি বিসৰ্জন দি সেই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব, আৰু তেতিয়া চাব আপোনাৰ চকুত কেৱল চকুলো থাকিব জুবিন দাৰ বাবে। আপুনি তাতে হাঁহিবও নোৱাৰে, তাতে আপুনি ফূৰ্তি কৰিব নোৱাৰে, কেৱল চকুৰ পানী থাকিব না জুবিন দাৰ শোভাযাত্ৰা। কিন্তু যিখিনি দেখিলোঁ গুৱাহাটীত, খুব দুখ লাগিছে। বহুসংখ্যক যুৱকে জুবিন দাৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰি হাঁহি ধেমালি কৰি ফোনত ৰীল বনোৱা, তাতে ব্যস্ত। তেওঁলোকৰ জুবিন দাৰ প্ৰতি শ্ৰদ্ধাটো যেন কিবা নাটকীয় যেন লাগে, কাৰণ তেওঁলোকে জুবিন দাৰ দেহৰ
কৰি জুবিনদাৰ সেই দেহটো লৈ ৰীল বনোৱাতে ব্যস্ত। তাৰ লগতে মই অসমবাসী ৰাইজক আৰু এষাৰ কথা ক'বলৈ বিচাৰোঁ যে জুবিনদাৰ লগত যি ঘটনা ঘটিছে সেই বিষয়ে আমি ৰাইজ হিচাপে বহুতে দুখ পাইছোঁ আৰু চিৰজীৱন এই দুখ আমাৰ কোনেও মুচি দিবলৈ নোৱাৰে। জুবিনদাৰ বেদনাই যেতিয়ালৈ জুবিনদাক সঁচাকৈয়ে ভাল পোৱাসকল জীয়াই থাকিব তেওঁলোকে জুবিনদাক কেতিয়াও পাহৰিব নোৱাৰে। লগতে আৰু এটা অনুৰোধ মই অসমবাসী ৰাইজৰ ওচৰলৈ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মই এটা কাকৰ অনুৰোধ যে জুবিনদা যিহেতু সমগ্ৰ অসমবাসীৰ হৃদয়ৰ ৰজা বুলি ক'ব লাগিব, হৃদয়ৰ গৰাকী, প্ৰতিজন অসমবাসী জুবিনদাৰ ওচৰত ঋণী, প্ৰতিজন অসমবাসী জুবিনদাৰ ওচৰত ঋণী। জুবিনদাই অসমীয়া সমাজক, অসমীয়া কলা সংস্কৃতিক যিটো দি গ'ল সেইটো আৰু আন কোনোৱে দিবলৈ নোৱাৰে। জুবিনদাৰ আগতেও বহুত শিল্পী আছিল, বহুত ভাল ভাল অভিনেতা আছিল, কিন্তু জুবিনদা শিল্পী নাছিল। জুবিনদা মঞ্চত আনন্দ দিয়া শিল্পী নাছিল। জুবিনদা আছিল অসমৰ জনতাৰ, অসমৰ ৰাইজৰ হৃদয়ক আনন্দ দিয়া শিল্পী। হৃদয়ৰ বুকুত সুখ দুখৰ মাজত এজন অসমীয়াক জীয়াই থকা শক্তিৰ অৰিহণা জুবিনদাৰ গীতে জগাইছিল। জুবিনদা কেনেধৰণৰ মানুহ, যিসকলে জুবিনদাক ওচৰৰ পৰা লগ পাইছে তেওঁলোকে নিশ্চয় জুবিনদাক বুজি পায়। ময়ো বি বৰুৱা কলেজৰ ছাত্ৰ, সেই হিচাপে জুবিনদাৰ প্ৰতি কলেজীয়া জীৱনত জুবিনদাক যেতিয়া লগ পাইছিল তেতিয়া সেই অনুভৱ নাছিল যে জুবিনদা এদিন এনে এটা শীৰ্ষ স্থান অধিকাৰ কৰিব। জুবিনদা খুব সাধাৰণ স্বভাৱৰ ল'ৰা আছিলে, কোনো অহংকাৰ নাছিলে। বি বৰুৱাত পঢ়ি থাকোঁতে আমি তেখেততকৈ জুনিয়ৰ আছিলোঁ আৰু জুনিয়ৰ হিচাপে তেখেতৰ পৰা যিটো মৰম আৰু শ্ৰদ্ধা পাইছিলোঁ সেইটো আজিও বা মৃত্যুৰ আগমুহূৰ্তলৈ মই পাহৰিব নোৱাৰোঁ। মই মূল কথাষাৰলৈ আহোঁ, যাৰ বাবে মই এই ভিডিঅ'টো বনাইছোঁ। মই অসম চৰকাৰক আৰু অসমৰ শিক্ষিত সমাজক এটা অনুৰোধ কৰোঁ। মই বিচাৰোঁ যে জুবিনদাৰ নামত অসমৰ 3টা স্থান জুবিনদাৰ নামত নামকৰণ কৰা যাওক। মোৰ প্ৰথম দাবী হ'ল গুৱাহাটী ৰেলৱে ষ্টেচনটোৰ নাম জুবিনদা ৰেলৱে ষ্টেচন বুলি নামকৰণ কৰা যাওক, এইটো মোৰ দাবী। দ্বিতীয় দাবী হ'ল ধুবুৰীৰ পৰা শদিয়াললৈ যিটো ৰাষ্ট্ৰীয় ঘাইপথ আছে সেই ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম জুবিনদা ৰাষ্ট্ৰীয় ঘাইপথ কৰা যাওক। লগতে গুৱাহাটীত যি দুখন ফ্লাইঅভাৰ নিৰ্মাণ কৰি থকা হৈছে, নুনমাটিৰ পৰা গুৱাহাটী ক্লাবলৈ আৰু লাল গণেশৰ পৰা চাৰাপ ভাট্টিলৈ, এই দুইখন ফ্লাইঅভাৰৰ নাম জুবিন উৰণি সেতু ৰূপে নামকৰণ কৰা যাওক। এইটো মই অসম চৰকাৰ আৰু অসমৰ সমূহ ৰাইজক অনুৰোধ জনাইছোঁ যে মোৰ এই কথাষাৰ আপুনি জানো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰলৈ নিয়ে আৰু জুবিনদাৰ নামত গুৱাহাটী ৰেলৱে ষ্টেচনটোৰ নামকৰণ জানো জুবিনদা ৰেলৱে ষ্টেচন ৰূপে কৰা যায় আৰু গুৱাহাটীৰ দুইখন ফ্লাইঅভাৰৰ নাম জুবিনদা উৰণি সেতু ৰূপে কৰা যায়। তাৰ বাবে মই অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ, অনুৰোধ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই জানো মোৰ এই কথাষাৰ গুৰুত্ব সহকাৰে লয়। কাৰণ যেতিয়া আমি চানমাৰী বা লাল গণেশৰ ফ্লাইঅভাৰখন উঠোঁতে জুবিনদাৰ নামটো দেখা পাম তেতিয়া কিছু সময়ৰ বাবে অন্তৰত অলপ শান্তি পাম যে জুবিনদা আছে আমাৰ লগত। যেতিয়া গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা ভাৰতৰ অন্য ৰাজ্যলৈ যাম তেতিয়া জুবিনদাৰ ৰেলৱে ষ্টেচনৰ পৰা যাম, গুৱাহাটী ৰেলৱে ষ্টেচন। গতিকে মোৰ সেইটোৱে অনুৰোধ। মই যিষাৰ কথা ক'লোঁ এইষাৰে মই ভাবোঁ যে এইষাৰ কথা কেৱল মোৰ নহয়, অসমৰ প্ৰতিজন জনতাই বিচাৰে, প্ৰতিজন ব্যক্তিয়ে বিচাৰে যে জুবিনদাৰ নামত মই কোৱা এই 3 স্থানৰ নাম
জুবিন দাৰ নামত যেন নামকৰণ হয় মই ভাবোঁ প্ৰতিজনে বিচাৰে আৰু এষাৰ কথা ক'বলৈ বিচাৰোঁ মই এগাল ভিডিঅ' বনাবলৈ বিচৰা নাই মই এটা ভিডিঅ'তে গোটেইবোৰ কথা ক'বলৈ বিচাৰিছোঁহি অলপ দীঘলীয়া হ'ব ভিডিঅ'টো আপোনালোকে যদি সময় পায় নিশ্চয় মোৰ ভিডিঅ'টো শুনিব আৰু শ্বেয়াৰ কৰিব জানো অসমৰ প্ৰতিজন ব্যক্তিৰ ওচৰলৈ মোৰ কথাবোৰ যায়হি মোৰ কথা আপোনালোকৰ কথা যায়হি আৰু এষাৰ কথা ক'বলৈ বিচাৰিছোঁ যে অসমৰ বিভিন্ন স্থানত জুবিন দাৰ মৃত্যুক লৈ কেনে বিভিন্ন ধৰণৰ প্ৰচাৰ চলি আছে জুবিন দাক হত্যা কৰা হৈছে জুবিন দাক তেখেতৰ সতীকবোৰে হত্যা কৰিছে বিভিন্ন ধৰণৰ অভিযোগ বা বিভিন্ন ধৰণৰ সন্দেহ আমাৰ ৰাইজৰ মাজত গঢ় লৈছেহি আৰু এইটো স্বাভাৱিক সকলোৰে মনত তেনেধৰণৰ এটা দুচিন্তা বা এটা সন্দেহৰ ভাৱ উপজাটো স্বাভাৱিক কথা কিন্তু মোৰ দুখ লাগিছে যে গৰিমা বৌয়ে ফেচবুকত লাইভ আহি কেনে তেখেতৰ যিজন মেনেজাৰ তেখেতক বচাবলৈ যিষাৰ কথা ক'লে সেইটো ক্ষেত্ৰত মোৰ দুখ লাগিছে দুখ লাগিলেও এই ক্ষেত্ৰত মই বিশেষ ক'বলৈ নাযাওঁ কাৰণ জুবিন দা আমাৰ সকলোৰে প্ৰিয় হোৱাৰ আগতে তেখেতৰ ঘৰখন তেখেতৰ বাবে মেইন প্ৰধান বুলি ক'ব লাগিব তেখেতৰ ঘৰখনৰ ৰাইজৰটো মৰম তেওঁৰ লগত থাকিবই আমি ৰাইজ সকলো ৰাইজে তেখেতক ভাল পাওঁ আজিও ভাল পাম কালিও ভাল পাম কিন্তু জুবিন দাৰ যিবোৰ কৰিবলগীয়া কাম আছে বা জুবিন দাৰ ব্যক্তিগতভাৱে জুবিন দাক তেখেতৰ ঘৰখনে ভাল কৰি বুজি পাব জুবিন দাৰ পত্নীয়ে বুজি পাব গতিকে আমি এনেধৰণৰ জানো কাম নকৰোঁ যিবোৰ কামে জুবিন দাৰ আত্মাক জানো কষ্ট দিয়ে বাকী বিশেষ এটাই মই গৰিমা নৱক ক'বলৈ বিচাৰোঁ এই ফেচবুকৰ জৰিয়তে মোৰ ভিডিঅ'ৰ জৰিয়তে যে আপুনি এই ক্ষেত্ৰত কোনো ধৰণৰ মন্তব্য নকৰাব মেনেজাৰ কেইজনৰ ওপৰত যদি কেছ হৈছে কেছবোৰ চলিবলৈ দিয়ক আইনে তদন্ত কৰক তদন্ত কৰি প্ৰকৃততে দোষী কোন তাক বিচাৰি উলিয়াওক আৰু প্ৰতিজন অসমীয়াই বিচাৰে যে জুবিন দাৰ লগত যদি অন্যায় হৈছে সেই অন্যায়ৰ বিৰুদ্ধে প্ৰতিজন নাগৰিকে জুবিন দাৰ হৈ মাত মাতিব আৰু চিৰজীৱন মাত মাতিব এনেকুৱা নহয় যে আজি জুবিন দাৰ মৃত্যু হোৱাৰ কাৰণে এমাহ দুমাহৰ পিছত তেওঁৰ কথা ক'ব লাহে লাহে পাহৰি যাব তেনেধৰণৰ নহয় জুবিন দাৰ কথা মানুহ চিৰজীৱন মনত ৰাখিব আৰু আশা কৰোঁ যে এইষাৰ কথা আপোনালোকে বুজি পাব